হেল্ল' এভৰিৱান। আজি মই বনাব লৈছোঁ বগৰী আচাৰ। সেয়ে বজাৰৰ পৰা অলপ বগৰী আনিলোঁ আৰু বগৰী কালাৰকেইটা দেখি মোৰ বহুতে ভাল লাগিছিলে। সেইকাৰণে অলপ সৰহকৈ আনিলোঁ আচাৰ থ'ম বুলি। আচলতে আজি মই মিঠা আচাৰটো নথওঁ, গুড় দিয়া আচাৰটো নথওঁ, নিমখীয়াই থ'ম। গতিকে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এতিয়া মই বগৰীখিনি ভালকৈ ধুই ল'লোঁ আৰু ধোৱাৰ পাছত মই এইখিনি ৰ'দত শুকুৱাম। ৰ'দত বৰ বেছি শুকুৱাব নালাগে, কাৰণ কালাৰটো আহিয়েই গ'ল বগৰী ৰঙা। সেইকাৰণে মই দুদিনমানৰ কাৰণে ৰ'দত শুকুৱালোঁ। তাৰপাছত যেতিয়া বগৰী কালাৰটো এনেকুৱা হ'ল, ৰঙা হ'ল, তেতিয়া মই আচাৰ বনাবলৈ এতিয়া মই ৰেডি হৈছোঁ। আচাৰখিনি বনাবলৈ মই এইটো সময়ত আচাৰখিনি বনাওঁ যেতিয়া বগৰীটো সম্পূৰ্ণ শুকাই নাযায়। অলপ তাৰমানে ভিতৰৰ মাংসটো যাতে শুকাই নাযায়, সেইটো মই আচলতে মন কৰোঁ। বেছি শুকাই গ'লেও আমাৰ আচাৰটো খাবলৈ কাৰণে ভাল নালাগে বগৰী। এতিয়া মই মছলা লৈছোঁ আচাৰৰ কাৰণে। এইপিনে মই লৈছোঁ ধনিয়া, জিৰা, আজৱাইন আৰু নিমখ। আজি শুকান জলকীয়া নাই, গতিকে শুকান জলকীয়া নাই যেতিয়া মই গুড়ি জলকীয়া ইয়াত এড কৰিম মছলাখিনিত। আৰু লগতে এই আমাৰ হৈছে গুড়ি জলকীয়া, যিটো জ্বলা, আৰু এইটো হৈছে কাশ্মীৰী লাল মিৰ্চ। এই দুয়োটা মই মছলাৰ লগত অলপ এড কৰি দিম আৰু অলপ দিম মই বগৰীৰ ওপৰত। এতিয়া মই মছলাখিনি মিক্সি জাৰত গুড়ি কৰি লওঁ। এয়া মিক্সি জাৰত মই মছলাখিনি গুড়ি কৰি ল'লোঁ আৰু মছলাখিনি আচলতে মই কেৰাহীত অলপ দেৰি ড্ৰাই ৰোষ্ট কৰি ল'লোঁ। সেইটো আপোনালোকক নাই দেখুওৱা। অলপ ড্ৰাই ৰোষ্ট কৰাৰ পাছতে মই মিক্সি জাৰত গুড়ি কৰি লৈছোঁ। আৰু যেতিয়া মই মছলাখিনি গুড়ি কৰিছোঁ, তেতিয়া মই ইয়াত দিছোঁ অলপ হালধি গুড়ি, অলপ তাৰমানে জলকীয়া গুড়ি আৰু কাশ্মীৰী লাল মিৰ্চটো। সেইকাৰণে মছলা কালাৰটো খুব ধুনীয়া হৈছে। এতিয়া মই বগৰীখিনিৰ ওপৰত দিলোঁ হালধি গুড়ি, অলপ দিম কাশ্মীৰী লাল মিৰ্চটো, এয়া কাশ্মীৰী লাল মিৰ্চটো অলপ দিলোঁ। আৰু মই ইয়াত এড কৰিম এতিয়া যিটো আমাৰ জ্বলা জলকীয়া গুড়ি, সেইটো মই অলপ ইয়াত দি দিছোঁ। আৰু মছলাখিনিতো মই এড কৰিছিলোঁ, গতিকে বেছি নিদিওঁ। এতিয়া মই ভালকৈ মিক্স কৰি লৈছোঁ বগৰীখিনি। আৰু আনচাইডে মই তাৰমানে মাষ্টাৰ অইলটো গৰম দিছোঁ। মই তেল সদায় গৰম কৰিহে আচাৰত দিওঁ, নহ'লে আমাক কেঁচা এটা গোন্ধ আহে আচাৰৰ পৰা তেলৰ। সেইকাৰণে মই অলপ গৰম দিছোঁ। আৰু ইয়াত মই এতিয়া এড কৰিছোঁ মছলাখিনি মই বগৰীৰ ওপৰত দি দিলোঁ আৰু এতিয়া ভালদৰে মিক্স কৰি দিম। লগতে দিছোঁ মই নিমখ। মাষ্টাৰ অইলটো তাৰমানে মই গৰম কৰি লওঁ আৰু গৰম হোৱাৰ পাছত অলপ ঠাণ্ডা হ'বলৈ দিওঁ। তাৰপাছতহে মই আচাৰত মাষ্টাৰ অইল দিওঁ, নহ'লে মই গোন্ধ পাওঁ মিঠাতেলৰ যিটো তাৰমানে কেঁচা গোন্ধ, সেই গোন্ধটো আচাৰত আহিলে খাবলৈ ভাল নালাগে। বহুতে কেঁচা মিঠাতেলো দিয়ে, কিন্তু মই অলপ গৰম কৰি লওঁ। আপোনালোকে গৰম কৰি চাবচোন, গৰম কৰি অলপ ঠাণ্ডা কৰি ল'ব, তাৰপিছত আপোনালোকে আচাৰত দিবচোন, চাব তেতিয়া আচাৰখিনি বেছি ভাল লাগে খাবলৈ কাৰণে। কেঁচা গোন্ধটো তেতিয়া নাথাকে। এই ধৰণে মই ভালকৈ মিক্স কৰি লৈছোঁ আচাৰখিনি। আৰু আচাৰখিনি মিক্স কৰা হৈ গ'লে মই বটলত ভৰাই দিম। আৰু বটলত ভৰোৱাৰ পাছতে গম পাম যে তেলৰ পৰিমাণটো কিমান হৈছে। যদি আৰু তেল লাগে, মই তেনেদৰে আকৌ মাষ্টাৰ অইলটো গৰম দিম আৰু গেছত গৰম দিম। আকৌ ঠাণ্ডা হ'লে মই বটলত ঢালি দিম। অলপ তেল থাকিলেহে আচাৰখিনি ভাল হৈ থাকে, নহয় জানো। এতিয়া মই ইয়াত এড কৰিম হোৱাইট ভিনেগাৰ। ভিনেগাৰটো আপোনালোকে এড কৰিব। বহুতে এড নকৰে ভিনেগাৰ, কিন্তু ভিনেগাৰ এড কৰিলে আমাৰ আচাৰখিনি বহুত দিন বেয়া নোহোৱাকৈ থাকে। এয়া মই চামুচখনে 2 চামুচ এতিয়া ইয়াত ভিনেগাৰ দিছোঁ। এয়া ভিনেগাৰ 2 চামুচ দিলোঁ আৰু ভালদৰে মই এতিয়া মিক্স কৰি দিম। আৰু মিক্স কৰি পিনে মই এটা চিচাৰ বটলত ভৰাই থ'ম। চিচাৰ বটলটো মই আগতে ধুলোঁ, ধুই পিনে ভালকৈ তাত ৰ'দত শুকুৱাই ল'লোঁ, যাতে অলপো পানীৰ ভিতৰত নাথাকে বটলটোৰ। এই ধৰণে শুকুৱাই ল'লোঁ ভালকৈ বটলটো। তাৰপিছত মই ইয়াত ঢালি দিছোঁ এতিয়া আচাৰখিনি। তাৰমানে বগৰী আচাৰটো লগে লগে খাবলৈ কাৰণে ইমান ভাল নালাগে। আপোনালোকে বগৰী আচাৰটো 4-5 দিন ৰ'দত যদি দিয়ে আৰু তাৰপাছত আপোনালোকে আচাৰটো খাবলৈ কাৰণে আচাৰটো যদি খাই চায়, তেতিয়াহ'লে আপুনি গম পাব বহুতেই টেষ্টি হয়। আৰু অলপ সিজিব লাগে নহয়, প্ৰত্যেকটো আচাৰে তাৰমানে অলপ সিজিলেহে ভাল লাগে। সেইকাৰণে মই এতিয়া ঢাকনখন ভালকৈ বন্ধ কৰিম আৰু 4-5 দিনৰ কাৰণে ৰ'দত থৈ দিম।
তাৰ পাছতহে মই বগৰী আচাৰখিনি খাম। আৰু আমাৰ ঘৰত বেছি দিন নাথাকে এনেকুৱা ধৰণৰ আচাৰবিলাক, অতি সোনকালে শেষ হৈ যায়। আজি এটা সৰু ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ বগৰী আচাৰ। যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো নিশ্চয় লাইক আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।